সঁচাকে ইমান কম সময়তে আৰু ইমান কম বস্তুৰে বনাব পৰা এটা ৰেচিপি, হেল্ডিও হয়, টেষ্টিও হয়, যিটো আপোনালোকে ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে আৰু ইচ্ছা কৰিলে ব্ৰেকফাষ্টতো ব্যৱহাৰ কৰিব পাৰে। প্ৰথমতে ব্ৰকলিখিনি অলপ নিমখ দি মই বইল কৰি লৈছোঁ আৰু সেইখিনি অলপমান তেলত ফ্ৰাই কৰি ল'ম। নিমখ আৰু অলপমান জলকীয়া গুড়ি দিছোঁ স্পাইচিৰ কাৰণে। এতিয়া এটা কণী ভাঙি মই অলপ নিমখ দি তাত মই আমলেটটো বনাই লৈছোঁ। ৰোলটোৰ মই যিটো বেছ আগতীয়াকৈ বনাই ৰাখিছিলোঁ, গতিকে মই আপোনালোকক বেছটো নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম। ৰুটিখন আমলেটটোৰ ওপৰত দি দিছোঁ আৰু লুটিয়াই পুটিয়াই দি এখন ভালদৰে হ'ব দিছোঁ। অলপমান চচ ওপৰত এড কৰিছোঁ। এতিয়া এখন বাটাৰ পেপাৰত মই মেৰিয়াই ল'ম যাতে ৰোলটো ধৰিবৰ কাৰণে সহজ হয়। এনেকৈ আপোনালোকে টিফিনতো দিব পাৰে বা ব্ৰেকফাষ্টতো ল'ব পাৰে বা ইভিনিং টাইমত যদি স্নেক্স কিছুমানে ভাল পায় তেতিয়া খাব পাৰে। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সঁচাকে ইমান কম সময়তে আৰু ইমান কম বস্তুৰে বনাব পৰা এটা ৰেচিপি, হেল্ডিও হয়, টেষ্টিও হয়, যিটো আপোনালোকে ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে আৰু ইচ্ছা কৰিলে ব্ৰেকফাষ্টতো ব্যৱহাৰ কৰিব পাৰে। প্ৰথমতে ব্ৰকলিখিনি অলপ নিমখ দি মই বইল কৰি লৈছোঁ আৰু